নমস্কাৰ চাবিদাৰসকল। ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বিনামূলীয়া চিকিৎসা আঁচনিৰ সন্দৰ্ভত আপোনালোকৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ, যিটো অসমীয়া প্ৰতিদিন নিউজ পেপাৰত যোৱা 10 ছেপ্টেম্বৰ তাৰিখে দিনাখন প্ৰকাশ পোৱাত তাৰ পৰা ইয়াতে তুলি ধৰা হৈছে। আৰু য'ত প্ৰথম পইণ্টটো আপোনালোকে চাব, য'ত কোৱা হৈছে যে পৰ্টেল ইজ নট ফাংচনিং প্ৰপাৰলি এণ্ড এমপ্লয়িজ আৰ নট এবল টু ৰেজিষ্টাৰ। য'ত কোৱা হৈছে যে যিটো MMLSY পৰ্টেল আছে সেয়া আপোনাৰ ভাল নহয়, যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তাত ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই। আৰু যাৰ ফলত ইয়াত জনোৱা হৈছে যে যিটো মুখ্যমন্ত্ৰী লোক সেৱা কাৰ্য্য যোজনা পৰ্টেল ইজ ফুল্লি ফাংচনাল বুলি লিখা আছে, আৰু য'ত বথ এমপ্লয়িজ এণ্ড পেঞ্চনাৰ কেন গেট দেমছেল্ফ ৰেজিষ্টাৰ্ছ অনলাইন। আৰু আপোনালোকে অনলাইনত আপোনালোকে সেয়া ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু মোৰ দেন 1,85,000তকৈ অধিক কৰ্মচাৰী পেঞ্চনাৰসকলে ইতিমধ্যে তাত ৰেজিষ্ট্ৰেশ্যন কৰিছে। আৰু ইতিমধ্যে কৰ্মচাৰী পেঞ্চনাৰসকলে তেওঁলোকৰ মেডিকেল ৰিম্বাৰ্চমেণ্ট ক্লেইম কৰিছে। আৰু যাৰ ফলত ইয়াতে কোৱা হৈছে টিল ডেট এতিয়ালৈকে 566জন বেনিফিচিয়াৰীয়ে ক্লেইম কৰিছে, আৰু তেওঁলোকে 3,15,00,00,000 টকা এতিয়ালৈকে ৰিম্বাৰ্চমেণ্টৰ নামত সেয়া মোকলাই দিয়া হৈছে, আৰু যিটো তেওঁলোকে 90 দিনৰ ভিতৰত সেয়া লাভ কৰিব। আনহাতে কথা কোৱা হৈছে যে ৰেজিষ্ট্ৰেশ্যন নেচেচাৰী ফৰ ক্লেইম ছাবমিশ্যন, য'ত কোৱা হৈছে যে আপোনালোকে চিকিৎসাৰ বাবদ খৰচ কৰা টকাখিনি পাবলৈ হ'লে আপোনালোকে তাত মুখ্যমন্ত্ৰী লোকসেৱা কাৰ্য্য যোজনাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব, সেয়া বাধ্যতামূলক। আৰু যাৰ ফলত আপোনালোকৰ কনচাৰ্ণ DDOৰ পৰা সেয়া এপ্ৰুভেল ল'ব লাগিব, আৰু তাৰপিছত আপোনালোকে তাত ক্লেইম কৰিব পাৰিব বুলি ইয়াতে জনোৱা হৈছে। আৰু লগতে এয়াও উল্লেখ আছে যে অটল অমৃত অভিযান ছ'চাইটিৰ অধীনৰ ৰেগুলাৰ কণ্টেক্ট উইথ এমপ্লয়িজ পেঞ্চনাৰ্ছ এজ ৱেল এজ ভেৰিয়াছ গভৰ্ণমেণ্ট এমপ্লয়িজ এছ'চিয়েশ্যনছ টু আণ্ডাৰষ্টেণ্ড দ্য ইছ্যুজ এণ্ড একশ্যনছ ইনিচিয়েটেড এজ পাৰ ফিডবেক ছাজেশ্যন ৰিচিভ। তো চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে যি অসুবিধা পাই আছিলে সেয়া তেওঁলোকে গ্ৰহণ কৰিছে, আৰু সেয়া অতি শীঘ্ৰেই আপোনাৰ ঠিক কৰা হৈছে। আৰু যাৰ ফলত আপোনালোকৰ জিলাৰ ডিষ্ট্ৰিক্ট KIOSত গৈ আপোনালোকে এয়া মুখ্যমন্ত্ৰী লোকসেৱা কাৰ্য্য যোজনাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু এই সম্বন্ধে যি আপোনাৰ খবৰ প্ৰকাশ পাইছে সেয়া আমি আপোনালোকক জনাইছোঁ যে আপোনালোকে ক্লেইম কৰা টকাটো পাবলৈ হ'লে আপোনালোকে মাছবি তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু তাৰপিছতহে আপোনালোকে তাত ক্লেইমৰ বাবে আবেদন কৰিব পাৰিব। আৰু সেয়েহে এয়া প্ৰকাশ পোৱাত আমি লৈ আহিলোঁ। সেয়েহে মুখ্যমন্ত্ৰী লোকসেৱা কাৰ্য্য যোজনাৰ বিষয়ে যদি কিবা জানিব লগা থাকে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ এনেকুৱা প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।